সামাজিক মাধ্যম চাওক, সামাজিক মাধ্যমটো এটা অনুঘটক হয়। সামাজিক মাধ্যমত বহুত ভাল আমাৰ প্ৰভাৱ আছে আৰু তাৰ কাৰণে বিজেপি জিকিব এইটো নহয়। আমি ফিজিকেল যিটো আমি কওঁ যে কণ্টেক্ট, আমি একদম ব্যক্তি টু ব্যক্তি, মেন টু মেন, হোম টু হোম, হাউচ টু হাউচ, সেই সম্পৰ্কত বিশ্বাস কৰা পাৰ্টি আমি। কেৱল সামাজিক মাধ্যমত কিবা এটা পোষ্ট 1 লাখ লাইক আহিল সেইটোতে আমি সন্তুষ্ট হৈছোঁ আৰু 1000 লাইক আহিল আমি তাত বিতুষ্ট হৈছোঁ, আমি দুখ অনুভৱ কৰিছোঁ, সেই পাৰ্টি নহয়। মাজে সময়ে এওঁলোকে পৰিকল্পিতভাৱে এওঁলোকৰ যিটো এটা ইক'ছিষ্টেম আছে অপজিশ্যনৰ, ইক'ছিষ্টেম একলগ হৈ যায় কাৰণে কেতিয়াবা আমাক অলপ দবাবৰ চেষ্টা কৰে, কিন্তু বিজেপিটো তলত দবাব নোৱাৰে। তৃণমূলত গ্ৰাছৰুটত বিজেপি আগতকৈ শক্তিশালী হৈছে, কাৰণ ৰাইজৰ হৈ বিজেপিয়ে কাম কৰিছে। যিটো দলে কাম কৰিছে, যিটো দলে ৰাস্তা বনাইছে, যিটো দলে স্কুল কলেজ বনাইছে, হস্পিটেল বনাইছে, যিটো দলে মানে নিকা চাকৰি দিছে, যিটো দলে যুৱক যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিছে, যিটো দলে অসমৰ আন্তঃগাঁথনি নিৰ্মাণত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে, সেই দলটোক শাসনলৈ নানি যিসকলে মিয়াৰ লগত হলিগলি কৰে, যিসকলে পাকিস্তানৰ ভাষা কয়, যিসকলৰ পাকিস্তান লিংক, তেওঁলোকক কোনোবা আঁকোৱালি ল'ব নেকি?